কিবা খবৰ পালেনে? অনিৰুদ্ধ আছে? হয় আছে। অকণমান মাতিছো বুলি কওক। অনি, হয় কওকচোন। আপোনাক থানালৈ মতা হৈছিল, যোৱা নাই? মোৰ প্ৰব্লেম চলি আছে ঘৰত। আমি আৰ্হিৰ মাক দেউতাকৰ বিষয়ে খবৰ পাইছো, কিন্তু এতিয়ালৈকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰা নাই। পুলিচ কিয় আহিছিল অনিৰুদ্ধ? হা? সেই যে মোৰ অফিচৰ এমপ্লয়জন, সেই কেছটোতে আহিছিল। তুমি সঁচাই কৈছাতো? মোৰ কিয় এনেকুৱা লাগিল যেন তোমালোকে কিবা বেলেগ কথা পাতি আছিলা। আৰে মই পুলিচজনৰ লগত কি কথা পাতিম কোৱাচোন? তুমিও যে নহয় আৰাধ্যা, কি যে কথাবোৰ ভাবি থাকা। ৰিমলিৰ কথাটো নকলা কিয়? পুলিচ ঘৰলৈ আহিছিলেই দেখোন। মই কৈছোৱে দেখোন, মোৰ কোনো ভণ্টি নাই। তুমি নুবুজা কিয়? তাই জিতৰ সংগত পৰি সেয়া কৰিছিলে। তাইৰ নিজৰ মগজু এটাও আছে নহয়, ভাল কি বেয়া কি বিচাৰ কৰিবলৈ। অৰ্হিমা, তুমি আইতাৰ লগত খেলাচোন যোৱা। মা মই তোমাৰ লগতে খেলিম। মোৰ লগতে খেলিবা বাৰু, আমি অলপ পাছত খেলিম। এতিয়া তুমি আইতাৰ লগত খেলা গৈ যোৱা। আহাচোন আহা, নাকান্দিবাচোন। চাওঁ চাওঁ, বহাচোন। মোৰ ভুল হৈ গ'ল, বহুত ডাঙৰ ভুল কৰি পেলালো মই। ৰ'বচোন ৰিমলি, নাকান্দিবা। ৰ'বা মই পানী লৈ আহোঁ। অনিৰুদ্ধ, লোৱা ৰিমলি। দাদা, অনিৰুদ্ধ কি কৰিছা এয়া তুমি? কিয় উভতি আহিছ তই? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা, মোক ক্ষমা কৰি দে। তোৰ কোনো কথাই মই নুশুনো, দৰকাৰ নাই তোক আমাৰ। তেনেকে নকবি দাদা, মই কলৈ যাম? কিয়? তই সেই ল'ৰাটোৰ লগত গুচি যোৱা নাছিলি জানো? এতিয়া কিয় আহিছ? ৰ'বাচোন ৰ'বা, কথাখিনি জানি শুনি নোলোৱাকৈ তুমি কিয় গালি পাৰি আছা তাইক ইমান? এতিয়া জানিবলৈ কি বাকী আছে? নিজৰ ঘৰত চুৰ কৰিছে তাই। মই যি কৰিছো জিতৰ বাবে কৰিছো দাদা। চুপ, মনে মনে থাক। সেই ল'ৰাটোৰ কথা তই মোৰ সন্মুখত ভুলতো উচ্চাৰণ নকৰিবি। ৰ'বাচোন অনিৰুদ্ধ, তুমি কিয় এনেকুৱা কৰিলা ৰিমলি? জিতে মোক কৰিব কৈছিল সি মোক বহুত দূৰত লৈ গুচি যাব। ঘৰৰ পৰা পুনৰ পলাই আহি তোমাৰ কেনেকুৱা লাগিছে? চিন্তা নকৰিবা, এইবাৰ তোমাক এনেকুৱা এখন ঠাইলৈ লৈ যাম য'ত তোমাৰ আপোনখিনিয়ে তোমাক অকণো বিচাৰি নাপাব। ভালেই হ'ব, তাত মোক কোনেও গালি পাৰি নাথাকে। কিন্তু আমি যাম ক'লৈ? এইটো ছাৰপ্ৰাইজ, তুমি চোৱা। তেনেহ'লে উভতি কিয় আহিলা? আৰু জিত ক'ত? সি মোক ঠগিলে বৌ। মই নিয়া গহনা পাতি, টকা পইচা সকলো লৈ গ'ল। মোৰ নিজৰ ওপৰতে খং উঠিছে, মই কেনেকে ইমান মূৰ্খ হ'ব পাৰো? তাৰ নিচিনা ল'ৰা এটাৰ জালত মই কেনেকে ফচিলো? মই জানিছিলো এই জিত ভাল ল'ৰা নহয়। এতিয়া পাইছ মজাটো? হা, মই কৈছিলো নে তোক? মই তাৰ চৰিত্ৰ সকলোৰে আগত উদঙাবলৈ মই তাক 5 লাখ টকা দিছিলো। আৰু মই এনেকুৱা দেখাইছিলো যে সেই 5 লাখ টকাৰ মই একো হিচাপেই ৰখা নাই, কাৰণ মই জানিছিলো তাৰ লোভটো সামৰিব নোৱাৰি সি কিবা নহয় কিবা খেলি মেলি কৰিবই। কিন্তু সি এইবোৰ কৰিব বুলি মই ভবা নাছিলো কেতিয়াও। তই কিয় আহিলি? তই একেবাৰে মৰি নাগালি কিয়? কিয় আহিলি তই আকৌ ঘৰলৈ? আমাক জ্বলাবলৈ আকৌ আহিছে তাই। এইজনী কিয় ঘৰত সোমাবলৈ দিলা? মা ৰ'বচোন, ৰিমলিয়ে কি ক'ব খুজিছে শুনি লওকচোন। ৰিমলিয়ে জানি বুজি এনে ভুল নকৰে।
মই জানো মা, মই যি ভুল কৰিছো তাৰ কোনো ক্ষমা নাই। তোমালোকে মোক এখন ঘৰত থাকিব নিদিলেও মোৰ কোনো কথা নাই মা। এতিয়া তোমালোকে মোক বেয়া পাই নাথাকিবা। কি হ'ল মোক কিয় এনেকৈ টানি নিছা তুমি অলপ খংটো কমোৱাচোন। আৰে কেনেকৈ কমাও তুমি কোৱাচোন বাৰে বাৰে মই তাইক শুকাই দিছিলোঁ কিন্তু তাই মোৰ কথা নুশুনিলে এতিয়া কি হ'ল দেখিছানে তুমি যি হ'ব লগা আছিল হৈ গ'ল। যিবোৰ হৈ গ'ল সেইবোৰ আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু ভৱিষ্যতে যি হ'ব পাৰে সেইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা আমাৰ আছে। তুমি কি ক'ব বিচাৰিছা আমাৰ সমস্যাবোৰৰ সমাধান উলিয়াবলৈ হ'লে আমি জিতক বিচাৰি উলিয়াব লাগিব। এতিয়া কান্দিলে কি হ'ব? আমিতো কিমান বুজালো, শুনিছিলি আমাৰ কথা? মই কিমান বুজালো, শনিয়ে কিমান বুজালে? তই তেতিয়া কেৱল সেই ল'ৰাটোৰ কথাই বিশ্বাস কৰ। গম পালি এতিয়া? সেই গহনাখিনি মোক তোৰ দেউতাৰে দিয়া আছিল। অঁ, গহনাখিনিৰ কাৰণে মোৰ দুখ লাগিছে, কিন্তু মোৰ প্ৰকৃত দুখৰ কাৰণ হলি তই ৰিমলি। কোন জিত হা এই সঁচা কথা কবি নে পুলিচক মাতিম প্লিজ দাদা প্লিজ পুলিচক ক'ব নালাগে, মই ক'ম, মই চব সঁচা কথা ক'ম দাদা। ক জিত মোৰ বন্ধু হয় সঁচা, বাট তাৰ লগত মোৰ এতিয়া কোনো সম্পৰ্ক নাই। সি একেবাৰে ভাল ল'ৰা নহয়। আকৌ মিছা মাতিছ তই এই তাৰ মানে তোক পুলিচত দিবই লাগিব। বল 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 থানালে বল। দাদা প্লিজ থানালৈ লৈ নাযাব, থানালৈ লৈ গ'লে মোৰ মা দেউতাৰ সন্মান চব শেষ হৈ যাব। প্লিজ যদি সন্মানৰ কথাটো ইমান ভাব তেনেহ'লে ক জিত ক'ত আছে ক। ৰিমলিয়ে যিজন ল'ৰাক ইমান ভাল পাইছিল সিয়ে তাইক প্ৰতাৰণা কৰিলে। আপুনি এবাৰ কথাটো ভাবি চাওকচোন, সেই কথাটোৱে তাইক কিমান দুখ দিছে। আমি যিমান দুখত আছো তাই হয়তো তাতকৈ বহুত বেছি দুখত আছে। হেনে অৱস্থাত আমি তাইক গালি খপনি পাৰিলে তাইৰ মানসিক অৱস্থাৰ ওপৰতহে প্ৰভাৱ পৰিব। কি? অঁ মা, আমি তাইক খং কৰা বন্ধ কৰি মৰমেৰে আশ্বাস দিব লাগিব, যাতে তাই এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সাহস পায়। মোৰ প্ৰকৃত দুখৰ কাৰণ হলি তই ৰিমলি। মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা, মোক ক্ষমা কৰি দিয়া। হ'ব হ'ব উঠছোন তই। এতিয়া কন্দা কটা বন্ধ কৰ। এই ঘটনাটো তোৰ জীৱনৰ এটা ডাঙৰ শিক্ষা হিচাপে ল। ডাঙৰৰ কথা কেতিয়াও অৱজ্ঞা কৰিব নাপায়। ডাঙৰে যি কয় ভালৰ কাৰণেই কয়। এই হাত হাত
এই এই ক জিত ক'ত তোৰ বন্ধু জিত ক'ত কোন জিত কোন জিত হা হাত হাত এই সঁচা কথা কবি নে পুলিচক মাতিম প্লিজ দাদা প্লিজ পুলিচক ক'ব নালাগে মই ক'ম মই চব সঁচা কথা ক'ম দাদা ক জিত মোৰ বন্ধু হয় সঁচা বাট তাৰ লগত মোৰ এতিয়া কোনো সম্পৰ্ক নাই সি একেবাৰে ভাল ল'ৰা নহয় হা হাত আকৌ মিছা মাতিছ তই এই তাৰ মানে তোক পুলিচত দিবই লাগিব বল বল হা বল থানালে বল দাদা প্লিজ থানালৈ লৈ নাযাব থানালৈ লৈ গ'লে মোৰ মা দেউতাৰ সন্মান চব শেষ হৈ যাব এই প্লিজ যদি সন্মানৰ কথাটো ইমান ভাব তেনেহ'লে ক জিত ক'ত আছে ক দাদা জিত ক'ত আছে মই একদম নাজানো তাত মই খালি গুৱাহাটীৰ বাহিৰলৈ গৈ আহিছিলোঁ তাৰ পৰা ক'লে গ'ল মোক একো কোৱা নাই তাক সহায় কৰাৰ কাৰণে মোক এইখিনি পইচাও দিছিলে আপুনি লওক মোক পইচা নালাগে মাথো পুলিচৰ হাতত গতাই নিদিব তাৰ বিষয়ে আৰু কি জানো তই ক জিত ভাল ল'ৰা নহয় সি আপোনাৰ ভণ্টিৰ আগত বেলেগ এজনী ছোৱালীৰ লগতো তেনেকুৱা কাম কৰিছে মোৰ ক'বলগীয়াখিনি তাইক ক'লোঁ শনিও খঙতে গালি পাৰিছে কিন্তু এতিয়া কি হ'ব আৰাধ্যা আমি কি সদায় এনেকৈ দুখত থাকিম নেকি আৰু ৰিমলি তাইৰ ভৱিষ্যতটো কি হ'ব মই একোৱেই ধৰিব পৰা নাই আমি ভৱিষ্যতৰ কথা বাদ দি বৰ্তমানৰ কথা ভবা উচিত মা মানে ৰিমলিয়ে যিজন ল'ৰাক ইমান ভাল পাইছিল সিয়ে তাইক প্ৰতাৰণা কৰিলে আপুনি এবাৰ কথাটো ভাবি চাওকচোন সেই কথাটোৱে তাইক কিমান দুখ দিছে আমি যিমান দুখত আছো তাই হয়তো তাতকৈ বহুত বেছি দুখত আছে হেনে অৱস্থাত আমি তাইক গালি খপনি পাৰিলে তাইৰ মানসিক অৱস্থাৰ ওপৰতহে প্ৰভাৱ পৰিব কি মা আমি তাইক খং কৰা বন্ধ কৰি মৰমেৰে আশ্বাস দিব লাগিব যাতে তাই এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সাহস পায় আৰু মা আমি তাইৰ সাহস হ'ব লাগিব আৰে মাক দেউতাকক এতিয়ালৈকে বিচাৰি পোৱা নাই বিচাৰি নোপোৱালৈকে আৰে আমাৰ লগতে থাকিব কিন্তু মোৰ এনেকুৱা লাগিছে আৰু বেছি সময় নালাগিব পুলিচে সিহঁতক অতি সোনকালেই বিচাৰি উলিয়াব আপুনি এতিয়া কি কৰিম বুলি ভাবিছে নাজানো কি কৰোঁ কথাটো মই আৰাধ্যাৰ পৰা লুকুৱাই নিজকে কিবা দুখী দুখী লাগি আছে ময়ো নিজাকৈ আৰ্হি ঘৰ বিচাৰ খোচাৰ আৰম্ভ কৰি দিছোঁ কিয় পইচাৰ লোভ আছিলে মোৰ আৰু এই লোভৰ ফল আপুনি ভুগি আছে নিজকে পাপী পাপী অনুভৱ হৈছে এই পাপৰ পৰায়শ্চিত্ত কৰিবৰ বাবে মই আপোনাৰ লগত সদায় আছোঁ ঠিক আছে আমি আৰ্হিৰ মাক বাপেকক বিচাৰি উলিয়াব লাগিব তাৰপিছত এটা কাম কি কাম আৰ্হিৰ মাক বাপেকক আমি ৰিকুৱেষ্ট কৰিম যে আৰ্হিৰ সম্পূৰ্ণ মাকৰ দায়িত্ব আৰাধ্যবক যাচি দিয়ে আৰ্হিৰ মাক দুজনী হ'ব তোমাৰ দাদা আৰু মায়ে তোমাক খং কৰাটো স্বাভাৱিক কিন্তু তেওঁলোকে তোমাক ভালো পায় তুমি সঁচাই কৈছানে বৌ তো ভাল পাই বাবেইতো খং কৰিছে আমি সকলোৱে তোমাক বহুত ভাল পাওঁ ৰিমলি আৰু সদায় তোমাৰ লগত আছো তুমি পুনৰ জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ চিন্তা কৰা কিন্তু বৌ জিতৰ কি হ'ব সি তাৰ ভুলৰ শাস্তি পাবনে নাই দাদাই তাক বিচাৰি গৈছে কিন্তু বিচাৰি পালেই যেনিবা তাৰ পাছত কি হ'ব মই তাক শাস্তি দিমেই লাগিলে মই পুলিচৰ কাষ চাপিম ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰি সি পলাই সাৰিব নোৱাৰে নালাগে সেইবোৰ কৰিবলৈ হৃদয় কোৱা বহুত চেষ্টাৰ পিছত আমি অৱশেষত বিচাৰি পালোগৈ আৰ্হি মাক দেউতাকৰ ঠিকনা বিচাৰি পালোঁ হয় নেকি
এতিয়া পুলিচ গৈ পোৱাৰ আগত আমি গৈ পাব লাগে। কি কৰোঁ আজি যাওঁ নেকি? এই এই ৰাতিখন নালাগে দিয়ক, কাইলৈ পুৱাই যাম। ঠিক আছে হ'ব দিয়া। হেৰি এটা কাম কৰিবাচোন, কি জানা ৰিমলি, তোমাৰ দাদা আৰু মায়ে তোমাক খং কৰাটো স্বাভাৱিক, কিন্তু তেওঁলোকে তোমাক ভালো পায়। তুমি সঁচাই কৈছানে বৌ? অঁ তো, ভাল পাই বাবেইতো খং কৰিছে। আমি সকলোৱে তোমাক বহুত ভাল পাওঁ ৰিমলি, আৰু সদায় তোমাৰ লগত আছোঁ। তুমি পুনৰ জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ চিন্তা কৰা। কিন্তু বৌ, জিতৰ কি হ'ব? সি তাৰ ভুলৰ শাস্তি পাবনে নাই? দাদাই তাক বিচাৰি গৈছে, কিন্তু বিচাৰি পালেই যেনিবা তাৰ পাছত কি হ'ব? মই তাক শাস্তি দিমেই, লাগিলে মই পুলিচৰ কাষ চাপিম। ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰি সি পলাই সাৰিব নোৱাৰে। নালাগে সেইবোৰ কৰিবলৈ। পুলিচ, কোৰ্ট কাছাৰী এই জালখনত সোমাই পৰিলে তুমি কেৱল দুখ আৰু যন্ত্ৰণাহে পাবা। আৰু জিতৰ কি পৰিণতি হ'ব সেয়া তুমি তোমাৰ দাদাৰ ভৰসাত এৰি দিয়া। ৰিমলি, তুমি এতিয়া এটা কাম কৰা, তোমাৰ দাদাৰ ওচৰলৈ যোৱা আৰু কোৱা যে তোমাৰ ভুল হৈ গ'ল। তুমি যি কোৱা মই তাকেই শুনিম, কেৱল মোক এটা সুযোগ দিয়া। মই ভালদৰে জানো তোমাৰ দাদাই তোমাক ক্ষমা কৰি দিব। ঠিক আছে দিয়া বৌ, মই যাম। যোৱা। হৃদয় কোৱা। অঁ, বহুত চেষ্টাৰ পিছত আমি অৱশেষত বিচাৰি পালোগৈ। আৰ্হি মাক দেউতাকৰ ঠিকনা বিচাৰি পালোঁ। হয় নেকি? এতিয়া পুলিচ গৈ পোৱাৰ আগত আমি গৈ পাব লাগে। কি কৰোঁ আজি যাওঁ নেকি? এই এই ৰাতিখন নালাগে দিয়ক, কাইলৈ পুৱাই যাম। ঠিক আছে হ'ব দিয়া। হেৰি এটা কাম কৰিবাচোন, তুমি মোক এড্ৰেছটো পঠাই থ'বা। অঁ ঠিক আছে, মই চেণ্ড কৰি আছোঁ। আহিলা? আহিলোঁ। তোমাৰ লগত মোৰ কথা আছে। ৰিমলিৰ লগত যি হ'ল সেই বিষয়ে পুলিচক নজনোৱাই ভাল হ'ব। কিয়? পুলিচক এইবোৰ কথা জনালে কথাবোৰ প্ৰচাৰ হ'ব, আৰু প্ৰচাৰ হ'লে ৰিমলিৰ বদনাম হ'ব। সেইবুলি কি জিতক সোধাই এৰিম নেকি? চোৱা, সেইবোৰ কৰি তুমি তোমাৰ মনকহে সান্তনা দিব পাৰিবা, কিন্তু যদি তুমি ৰিমলিৰ জীৱনটো আকৌ সুন্দৰকৈ গঢ়িব বিচাৰা তেন্তে বাদ দিয়া জিতৰ কথা। জিতে যিখিনি বস্তু চুৰ কৰি লৈ গ'ল সেইখিনি আমি পাছতো আৰ্জিব পাৰিম, কিন্তু এবাৰ যদি ছোৱালীজনী বদনামী হয় সেই দাগ চিৰজীৱন থাকি যায়। তেনেহ'লে মই কি কৰোঁ? হাত সাৱটি বহি থাকোঁ? ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবুতি